দল আমাৰ নেতৃত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া ডাঙৰীয়াৰ সবল নেতৃত্ব আমি আশা কৰিছোঁ আজি নমিনেশ্যনখন দি আমি এই সমষ্টিটোত পুনৰবাৰ বিজেপি চৰকাৰ অনাৰ চেষ্টা অব্যাহত থাকিব। মা কামাখ্যা গুৰুজনাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ পৰিয়ালৰ হৈ কমলপুৰ ৰাইজৰ হৈ। আহোঁতে দেখিছিলোঁ যে যথেষ্ট সমৰ্থক ৰাস্তাত ৰখি আছিলে, আপোনাক অস্থায়ী মঞ্চও প্ৰস্তুত কৰিব লগা হৈছিলে। বহুত ভাল লাগিছে আজি মানুহে আমাৰ কাৰ্যকৰ্তা কমলপুৰবাসী ৰাইজ স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে। 11:30 বজাত মই ঘৰৰ পৰা ওলাইছিলোঁ আৰু এতিয়া 1:30টা বাজিলে। এইটো বহুত ডাঙৰ এটা মৰম থাকি যায়। কমলপুৰত কোনোবা প্ৰতিদ্বন্দ্বী হ'ব পাৰেনে এইবাৰ? শুভেচ্ছা থাকিল সকলোলৈকে, আজিতো শুভেচ্ছা জনাইছোঁ। পিছত ৰাজনৈতিকভাৱে আমি সকলোকে সন্মান কৰোঁ ব্যক্তিগত, কিন্তু ৰাজনৈতিকভাৱে কমলপুৰত বিজেপিয়ে ফুল ফুলিব। মন্ত্ৰী পীযুষ হাজৰিকা আপোনাৰ ৰখি আছে বহুত দেৰি, মোক সোনকালে আহিব দিছে। মই গালিয়ে খাইছোঁ তেখেতক, সেইকাৰণে সোনকালে আহি মই তেখেতৰ লগত মোক সংগ দিছে। মোৰ গৌৰৱ, যোৱাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছিল, এইবাৰ পীযুষ হাজৰিকা দিছে। মই ভাবোঁ এই লগত থাকিলে সাহস বাঢ়ে আৰু সকলোৰে আশীৰ্বাদ বিচাৰে। আজি মৰণনৰ সময়ত মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যিখিনি মানুহ আপোনাৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে তেওঁলোকো আহিছে, একদম স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে। মই আশা কৰিছোঁ আপোনালোকৰ এই মৰম, দুখন মৌজাৰ আমাৰ ৰাইজ ওলাই আহিছে আৰু দুখন মৌজাৰ ৰাইজৰ প্ৰতি মোৰ সন্মান আৰু মৰম থাকিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মান ৰাখিব আমি চেষ্টা কৰিম। সমগ্ৰ অসমত বিজেপি তথা NDAৰ জয় জয়কাৰ পৰিৱেশ বুলি ক'ব পাৰি। মানুহে দলে বলে ওলাই আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ, আমাৰ দলৰ সতীৰ্থসকলক সদস্যসকলক আশীৰ্বাদ কৰিবলৈ। মই ভাবোঁ যোৱাবাৰতকৈ বহুত ভাল এইবাৰ নিৰ্বাচনত আমি দেখিবলৈ পাম। চাওক, মই ইতিমধ্যেও কৈছোঁ, ৰাতিপুৱা 6 গাঁৱত কৈছোঁ যে সুশান্ত বৰগোহাঁই ডাঙৰীয়া আছে, চক্ৰ গগৈ ডাঙৰীয়া আছে, তৰংগ গগৈ ডাঙৰীয়া আছে, জীৱন গগৈ ডাঙৰীয়া আছে, বহুত গগৈ আমাৰ লগত আছেই। গতিকে আপোনালোকে 3গৰাকী ব্যক্তিক কিয় লৈ যায় মই বুজি নাপাওঁ। আৰু অসমখনত সকলোৱে একেলগে থাকোঁ আমি। ইয়াতে গগৈ, বৰগোহাঁই, দাস, কলিতা, শৰ্মা, আমি সকলো একেলগে থাকোঁ, বৰা, আমি সকলো একেলগে থাকোঁ। অসমীয়া ভাৰতীয় আমি সকলো একেলগে থাকোঁ। বাংলাদেশীসকলকহে আমি অলপ দূৰত ৰাখোঁ। গতিকে একেলগে থকা মানুহখিনিৰ মাজত ভাগ ভাগ কিয় কৰিব লাগে? মই অনুৰোধ কৰিম আমি যিসকল ব্যক্তি একেলগে থাকোঁ